আপুনি ইমানকে ক'লে মানে ইয়াৰ এক্সপিৰিয়েঞ্চটো ঢেৰ আছে। আজি 2 বছৰ আগতে মই 3rd ডিগ্ৰী কৰা আপোনাৰ ওচৰতে, আৰু ঢেৰ এক্সপিৰিয়েঞ্চ আছে, ডেইলি এক্সপিৰিয়েঞ্চ কৈ শেষ কৰিব নোৱাৰো। এইমাত্ৰকে আপুনি এটা ক'লে কাৰণে মনত পৰিল, যে আপুনি ক'লে যে কথা পাতিলেই চলিউশ্যন হৈ যায়। মোৰ ক্লাইণ্টৰ লগত সেই 3rd ডিগ্ৰী এটেইনমেণ্ট প্ৰথমবাৰ লোৱাৰ পিছৰ পৰাই এনেকুৱা বহুত পাইছো। মানে ক্লাইণ্টে বহুত কিছুমানে কান্দি কান্দিও ফোন কৰে, আৰু মোৰ লগত কথা পতাৰ পিছৰ পৰাই কয় যে ইমানখিনি হালকা ফিল কৰিছো, পাতল অনুভৱ কৰিছো, যেন আপোনাৰ লগত কথাখিনি পাতাৰ লগে লগে যেন মোৰ গোটেইখিনি প্ৰব্লেম যেন চল্ভে হৈ গ'ল। আপুনি কথাখিনি যেনেকে কৈছে যেন মই এতিয়া সেইখিনি সাহস পাইছো, এটলিষ্ট মানে এইখিনি সমস্যাৰ লগত যুঁজিবৰ কাৰণে, আৰু এতিয়া যেন চব কিয়ৰ হৈ যাব, ভাল হৈ যাব। আপুনি কোৱা হিচাপত কৰি গলে যেন মোৰ চব ভাল হৈ যাব। তেনেকে বহুতখিনি মানুহৰ পৰাই ফিডবেক পাইছো। আৰু ক্ৰিষ্টেল যেতিয়া চাৰ্জ কৰি পেলাই তেওঁলোকক এক্টিভেট কৰি পেলাই তেওঁলোকৰ নামত দিয়া হয়, তেতিয়াতো তেওঁলোকে বহুত কেইজনৰ পৰাই মানে এইটো পাইছো যে তেওঁলোকে যেতিয়া ৰিচিভ কৰে ডেলিভাৰী বয়জনৰ পৰা, তেতিয়া হাতত লোৱাৰ লগে লগে যেন কিবা তেওঁলোকে ফিল কৰে। হয়, তেওঁলোকে ফিল কৰে, আৰু কয় যে পিন্ধাৰ লগে লগে কিবা এটা এনাৰ্জি যেন ফিল কৰে, আৰু কিবা এটা ব্লেছিং যেন তেওঁলোকে পাইছে। আৰু মানে এনেকুৱা আৰু এগৰাকী পাইছিলো, তেওঁ কৈছিলে যিটো সমস্যা লৈ পেলাই তেওঁ মোৰ পৰা ওচৰত ক্ৰিষ্টেল বিচাৰি আহিছিলে, মই পঠিওৱাই নাই, মানে গধূলি মই চাৰ্জ কৰিছো, পিছদিনাখন মই কুৰিয়াৰ কৰি পঠিয়াম। তেওঁ মোক ৰাতি ফোন কৰিছে, ফোন কৰি পেলাই তেওঁ মোক কৈছে, বা আপুনি ক্ৰিষ্টেল পঠিয়াইছে নেকি? মই বোলো পঠিওৱা নাই, আজি পঠিওৱা নহল, মই কাইলৈ ৰাতিপুৱাহে পঠিয়াম। তেওঁ কৈছে অলৰেডি মোৰ প্ৰব্লেমটো মানে চল্ভ হোৱা যেন লাগিলেই, মানে যিখিনি সমস্যা তেওঁ অকমান হেল্থৰ প্ৰব্লেমৰ কাৰণে বিচাৰি আছিলে, তেওঁ কৈছে কি মই এতিয়া বহুত খিনিয়ে যেন ভাল পাই গৈছো। মই গধূলি চাৰ্জ কৰি দিছিলো, কৈছে মোৰ গধূলিৰ পৰাই গাটো যেন কিবা এটা ভাল লগা লাগি আছে, সেইকাৰণে ভাবিছো আপুনি পঠিয়াইছে নেকি। এনেকুৱা ধৰণৰ ভালো লাগে কথাবিলাক কৈ থাকিলে তেনেকে, তেওঁলোকৰ পৰা এইখিনি ফিডবেক পালে। হয়, আৰু বহুত আছে। গম পাইছো। একচুৱেলি কি হয়, মই আপোনাক এইটো কাৰণে সুধিলো 4th and 5th কিয় কৰিলে নাই। 4th ডিগ্ৰী আৰু 5th ডিগ্ৰী এইবাৰ লাষ্ট যিটো এক্সট্ৰা ক্লাছ লৈছিলো, তাত কিছুমান প্ৰচেছ মই শিকাইছিলো, য'ত উইথাউট হিলিঙো যাতে আমি মানুহক কিয়ৰ কৰিব পাৰো। আৰু এটা মাজতে এটা ৰিলো বনাইছিলো মেডিটেশ্যনৰ ওপৰত, চ' অকণমান কানেক্টেড হয়। ত' 3rd ডিগ্ৰী এতিয়া বাৰু সিমান দূৰলৈকে আপোনালোকে নহয়, যিসকলে ফাৰ্ষ্ট টাইম জইন কৰি আছে, এটলিষ্ট সেই 21 ডেজটো কমপ্লিট কৰিব নিজৰ হিলিং। আৰু এই ষ্টেপছবোৰ মানে তেখেতে যিটো বস্তু এচিভ কৰিছে সেইখিনি আপোনালোকেও এচিভ কৰিব পাৰিব। পংখী বাইদেউ। ছাৰ, পল্লৱী বাইদেউ কোৱা কথাটো সঁচা।